तो कल जहां अयोध्या में श्री राम की भव्य मूर्ति की प्राण प्रतिष्ठा के मौके पर जगह जगह जश्न दिखा, वहीं इस विशेष मुहूर्त पर कई बच्चों ने जन्म लिया, जिनका नाम श्री राम और माता सीता के नाम पर रखा गया है। उत्तर भारत ही नहीं, असम में भी इस खास मुहूर्त पर जन्मे बच्चों का नामकरण किया गया। गुवाहाटी के एक परिवार ने भी सोमवार को जन्मे अपने बच्चे का नाम राम रखा है। पितृ हिसापे तो मैं नथৈ आनंदित मैं भाषारे बुझाब নোৱাৰিম আৰু যিখিনি সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পূজা অৰ্চনা কৰি আছিলে তো সেইখিনি মুহূৰ্তত মানে সেই শুভ মুহূৰ্তত মই এটি পুত্ৰ সন্তানৰ পিতৃ হলো আৰু সেইখিনি মুহূৰ্তত যেটি সময়ত পাইছো সেইখিনি মুহূৰ্তত পাই মই নথৈ আনন্দিত। লগতে ক'ব লাগিব যোনজনী ডক্টৰ বাইদেৱে কৰিছে জ্যোতিমালা বাইদেউ, সেই বাইদেৱে কৈছে তুমি ৰাম ৰাখিবা। মোৰ সেইটো ভাষাৰে বুজাব নোৱাৰি, মানে আমাৰ ঘৰত ৰাম আহিছে, ৰামচন্দ্ৰ আহিছে, প্ৰভু ৰামচন্দ্ৰ আহিছে, সেইটো এজন পিতৃ হিচাপে মই ভাষাৰে বুজাব নোৱাৰিম। 12:29 পৰা 12:49লৈকে আছে, মোৰ 12:53 হৈছে। আমাৰ কোলালে এটা সুস্থ সবল বেবী এটা আহিছে, ভালো লাগিছে। মাকো বৰ্তমান সুস্থ আছে, ভাল লাগিছে, নথৈ আনন্দিত আমি। আৰু মানে কি জানানে, এতিয়াও মানুহে ভগৱান জন্ম দিব পাৰে, ৰামচন্দ্ৰ জন্ম দিব পাৰে, সেইটো আজি মানে মোৰ পুৰা মানে অনুভৱ পুৰা কৰিছোঁ আৰু যে এতিয়াও পাৰে মাতৃসকলে। মইতো আগতে ভাবিছিলোঁ কি জানা, ছোৱালী হোৱা হ'লে সীতা দেৱী, ল'ৰা হ'লে ৰামচন্দ্ৰ। এতিয়াতো আৰু ৰামচন্দ্ৰই হ'ল, আৰু আমাৰ কোনো আপত্তি নাছিল ল'ৰা ছোৱালী আহক মুঠতে। পিতৃ হিচাপেতো মই নথৈ আনন্দিত, মই ভাষাৰে বুজাব নোৱাৰিম। আৰু যিখিনি সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই पूजा अर्चना करी आसिले। गुवाहाटी के आकांक्षा अस्पताल में कल 17 बच्चों का जन्म हुआ। डॉक्टर रीता भुइया ने इन बच्चों की डिलीवरी कराई। दरअसल सभी गर्भवती महिलाओं ने 22 जनवरी के शुभ दिन को प्रसव करवाने का डॉक्टर से अनुरोध किया था। হল যে যিসকল মাতৃ এই ওচৰে পাজৰে যাৰ ডেলিভাৰী ডেটবোৰ আছিলে সকলোৱে কালি দিনটো মানে বাছনি কৰি লৈছিলে, আৰু সেইমতে কিছু সংখ্যকে টাইম চাই দিছিলে আৰু কিছু সংখ্যকে টাইম চোৱা নাই। সবৰ মন ফুৰ্তি, চবে ধন্যবাদ, চবে মিঠাই পঠাই দিছে, মিঠাই খাইছে। আৰু মই সেইকাৰণে জোকাইছিলোঁ যে কি নামবোৰ কি ৰাখিব, ছোৱালীকেইজনী কি ৰাখিব আৰু ল'ৰাকেইজনক কি ৰাখিব। তো চবে হাঁহিছে। এগৰাকীকতো মই ৰবিবাৰে হোৱাৰ কথা কৈছিলোঁ, কিন্তু তেখেতে ক'লে যে নাই বাইদেউ, যেনে তেনে মোক আপুনি সোমবাৰটো কৰাই দিয়কে। আৰু মানুহৰ এই ৰাম বুলি যিখিনি মানে মানুহৰ আন্তৰিকতা, এই একেটা দিনতে চব মানে গোটেই ভাৰতবৰ্ষতে মানুহৰ এটা ফূৰ্তি, ৰামৰ যিখিনি মানে গুণ, যে চবেই যে এনেকুৱা বিচাৰিছে যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনীও যাতে তেনেকুৱা গুণৰ অধিকাৰী হয়। বহুত অপেক্ষা আছিলে, ইচ্ছাও আছিলে এইটো দিনত দিবলৈ, মানে জন্ম পাব বুলি আশা আছিলে। আৰু সুখী। ৰামৰ লগত ৰিলেটেড ৰাখিব চেষ্টা, আবিৰ বুলি হেৰি কৰিছোঁ আৰু ভাবি থৈছোঁ। আৰু আবিৰ ৰামৰ অন্য এটা নাম।